নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰজি জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আছাম ট্ৰিবিউনৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল, যিকেইটা আৰ্টিকল এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই আৰ্টিকল কেইটা সম্পূৰ্ণভাৱে অসমীয়াত এনালাইচিছ কৰা হৈছে, সেইবাবে সকলোৱে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব। যদি ইয়াৰ পিডিএফটো লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত আগবঢ়াবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ APSC দিব গৈ আছে আৰু লগতে আপোনাৰ ADRE এক্সাম দিব গৈ আছে, তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে চাই থাকিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথম আৰ্টিকলটো হৈছে বন্ধু বান্ধৱীসকল, সকলোৱে হয়তো দেখিয়ে আছে বা শুনিছে কালিৰ পৰা, হয়নে? আৰু এই আৰ্টিকলটো হৈছে আপোনাৰ ইৰাণৰ প্ৰেচিডেণ্টৰ ওপৰত আহিছে, যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল। আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে আপোনালোকে হয়তো সকলো বন্ধু বান্ধৱীয়ে জানে। আৰু সেই বিষয়ে মই এটা ভিডিঅ' বনাই দিছোঁ, আপোনালোকে হয়তো সকলোৱে চাইছে। যদি চোৱা নাই আপোনালোকে এবাৰ লিংকত গৈ ভিডিঅ'টো চাই ল'ব। বন্ধু বান্ধৱীসকল, ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি, যি দেশখনৰ বৈদেশিক মন্ত্ৰী আৰু আন কেইবাজনো বিষয়ক 20 মে'ত আপোনালোকে মৃত অৱস্থাত পোৱা গৈছে। সেইটো আপোনালোকে অলৰেডি গম পায় যে দেশখনৰ উত্তৰ পশ্চিমৰ এটা কুঁৱলীপূৰ্ণ পাহাৰীয়া অঞ্চলত তেওঁলোকৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কেইঘণ্টামানৰ পিছত তেওঁলোকক পোৱা গৈছে। আৰু হেলিকপ্টাৰখনে পূব আজাৰবাইজানৰ প্ৰদেশৰ, ঠিক আছে, আপোনাৰ যি গভৰ্ণৰ, অন্যান্য বিষয়া আৰু ডেৰক্ষকো কঢ়িয়াই লৈ গৈছিল। আৰু এই দুৰ্ঘটনাত ইজৰাইলৰ হামাছ যুদ্ধৰ দ্বাৰা মধ্যপ্ৰাচ্যৰ অস্থিৰ হৈ থকাৰ বাবে সংঘটিত হৈছে, যাৰ সময়ত উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনিৰ অধীনত 63 বছৰীয়া ৰাইচিৰ যোৱা মাহত ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব ড্ৰোন আৰু মিছাইলৰ আক্ৰমণ চলাইছিল। আৰু ৰাইচিৰ কাৰ্যকালত ইৰাণে আপোনাৰ কি কয় বন্ধু বান্ধৱীসকল, ইউৰেনিয়ামক আপোনাৰ যি অস্ত্ৰগেদৰ স্তৰত আগতকৈ ওচৰলৈ সমিতি কৰিছিল, আৰু যাৰ ফলত পশ্চিমৰ সৈতে উত্তেজনা অধিক বৃদ্ধি পাইছিল, কিয়নো তেহৰানে ইউক্ৰেইনৰ যুদ্ধৰ বাবে ৰাছিয়া বা সমগ্ৰ অঞ্চলত সশস্ত্ৰ মিলিচিয়া গোটবোৰক বোমা কঢ়িয়াই নিয়া ড্ৰোন যোগান ধৰিছিল। আৰু এই বিষয়ে হয়তো অলৰেডি আপোনালোকে গম পায়, মই ইয়াত সম্পূৰ্ণভাৱে ইয়াতে ডিটেইলছ দি দিছোঁ, আপোনালোকে চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু ইয়াতে যিমানবোৰ দিয়া আছে সম্পূৰ্ণভাৱে অসমীয়াত পইণ্টবিলাক দিয়া আছে, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ইয়াতে মই দি দিছোঁ সেই পইণ্টবোৰ, যিমানবোৰ পইণ্ট আপোনালোকক লাগিব এক্সামৰ ফালৰ পৰা, পাৰিলে আপোনালোকে লৈ ল'ব। ইৰাণৰ আপোনাৰ যি প্ৰথম উপ ৰাষ্ট্ৰপতি মহম্মদ মকবুৰে নিৰ্বাচনৰ অনুষ্ঠিত নোহোৱালৈকে দেশখনৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ পালন কৰিব। আৰু ইৰাণৰ সংবিধানৰ অধীনত ইৰাণৰ উপ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ মৃত্যু হ'লে খামেনিৰ সন্মতিৰ সৈতে দায়িত্ব গ্ৰহণ কৰে আৰু 50 দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আহ্বান হ'ব। ইয়াতে সেই বস্তুবোৰ মই ইয়াতে দি দিছোঁ, আপোনালোকে পাৰিলে চাই ল'ব। নেক্সট আৰ্টিকলটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয়। এই আৰ্টিকলটো সকলো বন্ধু বান্ধৱীয়ে হয়তো পঢ়িছে, যথেষ্ট গুৰুত্বপূৰ্ণ। ছায়েন্স এণ্ড টেকৰ ফালৰ পৰা আপোনালোকৰ আৰ্টিকল গুৰুত্বপূৰ্ণ হয়। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে আপোনালোকৰ যিমানবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা পইণ্ট আপোনালোকে নোট কৰিব লাগে সম্পূৰ্ণভাৱে ইয়াতে পাই যাব। আৰু পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। এই আৰ্টিকলত এইটোৱে কৈছে বন্ধু বান্ধৱীসকল, যিমানবোৰ উদ্যোগ, মানে আপোনাৰ উদ্যোগ মন্ত্ৰালয় নতুন বৈদ্যুতিক বাহন যেনে EV নীতিৰ বাবে এক খচৰা নিৰ্দেশনা জাৰি কৰিবলৈ 1 বা 2 মাহৰ অংশীদাৰীসকলৰ সৈতে দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব। আৰু এই নীতিৰ লক্ষ্য হৈছে দেশত EV পৰিস্থিতি তন্ত্ৰক শক্তিশালী কৰিবলৈ প্ৰতিষ্ঠিত গোলকীয় EV নিৰ্মাতাসকলৰ পৰা বিনিয়োগ আকৰ্ষিত কৰিছে। আৰু হৈছে বন্ধু বান্ধৱীসকল ভেহিকল, যি আপোনাৰ বাহন নিৰ্মাণ নীতিৰ বিষয়ে কিছুমান মই পইণ্ট ইয়াতে দি দিছোঁ। যেনে আপোনাৰ শেহতীয়া প্ৰযুক্তিৰ আপোনাৰ যি প্ৰৱেশিকা ধাৰা, ধৰি লওক আপোনাৰ ভাৰতীয় গ্ৰাহকসকলৰ আপোনাৰ যি মেক ইন ইণ্ডিয়া উদ্যোগৰ সৈতে সংগতি ৰাখি EVৰ শেহতীয়া প্ৰযুক্তিৰ আপোনাৰ যি প্ৰৱেশাধিকাৰ লাভ কৰিব আৰু EV পৰিস্থিতি তন্ত্ৰৰ আপোনাৰ যি শক্তিশালী কৰা। আৰু এই নীতিৰ লক্ষ্য হৈছে EV খেলুৱৈসকলৰ মাজত স্বাস্থ্যকৰ প্ৰতিযোগিতা বৃদ্ধি কৰি EV পৰিৱেশৰ তন্ত্ৰ শক্তিশালী কৰা, যাৰ ফলত উচ্চ পৰিমাণৰ উৎপাদন আৰু অৰ্থনৈতিক পৰিমাণ বৃদ্ধি কৰা, আৰু যি আপোনাৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা
ইয়াৰো এটা পইণ্ট হয় যেনে ঘৰুৱা উৎপাদন বৃদ্ধি কৰি আপোনাৰ আঁচনিখনৰ লক্ষ্য হৈছে খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰা, বাণিজ্য ঘাটি হ্ৰাস কৰা আৰু বায়ু প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰা, বিশেষকৈ চহৰবোৰ। আৰু এই আঁচনিখনৰ মুখ্য যি ব্যৱস্থাৰ ভিতৰত আছে আপোনাৰ ধৰি লওক নিম্নতম বিনিয়োগৰ প্ৰয়োজনীয়তা, যেনে আঁচনিখনৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ নিম্নতম 4,150 কোটি টকা আপোনাৰ ধৰি লওক 500 নিযুত আমেৰিকান ডলাৰ বিনিয়োগ প্ৰয়োজন। আৰু উৎপাদনৰ আপোনাৰ যি সময়সীমা, নিৰ্মাতাসকলে 3 বছৰৰ ভিতৰত ভাৰতৰ উৎপাদনৰ সুবিধা স্থাপন কৰিব লাগিব আৰু বাহন বাণিজ্যিক উৎপাদনৰ আৰম্ভ কৰিব লাগিব আৰু 5 বছৰৰ ভিতৰত 50% ঘৰুৱা মূল্য সংযোজন আপোনাৰ DVA প্ৰাপ্ত কৰিব লাগিব। আৰু ঘৰুৱা মূল্য সংযোজন হৈছে আপোনাৰ যি 3য় বছৰলৈকে স্থানীয়কৰণৰ স্তৰ আৰু যি 25% আৰু যি 5ম বছৰলৈকে আপোনাৰ 50% উৎপাদনৰ সময়ত ইয়াক প্ৰাপ্ত কৰিব লাগিব। সেই বস্তুবোৰ মই ইয়াতে অলৰেডি দি দিছোঁ, পাৰিলে আপোনালোকে নোট কৰি ল'ব আৰু পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব। যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট ইয়াতে দি দিছোঁ বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আছে চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট আৰ্টিকললৈ যাওঁ, যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয়। নেক্সট আৰ্টিকলটো চাব বন্ধু বান্ধৱীসকল। নেক্সট আৰ্টিকলটো হৈছে লাচিত বৰফুকনৰ ওপৰত আহিছে, যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয়। লাচিত দা ৱাৰিয়ৰ। লাচিত দা ৱাৰিয়ৰ আপোনাৰ যি হৈছে অসমৰ কিংবদন্তি যি সেনাপতি লাচিত বৰফুকনৰ ওপৰত এখন এনিমেটেড তথ্যচিত্ৰ, হয়নে? আৰু এতিয়ালৈকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ 21টা বঁটা লাভ কৰিছে। আৰু গোৱাত অনুষ্ঠিত আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত 2023 চনত ভাৰতীয় আপোনাৰ যি পুনাৰামত লাচিত দা ৱাৰিয়ৰ নিৰ্বাচিত কৰা হৈছিল। আৰু এই এনিমেটেড চলচ্চিত্ৰখন ডক্টৰ পাৰ্থসাৰথী মহন্তই আপোনাৰ IGP আপোনালোকে হয়তো সকলোৱে চিনি পায়, এই দ্বাৰা সৃষ্টি আপোনাৰ যি কিউৰেট আৰু পৰিচালিত কৰা হৈছে। ছবিখনৰ মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰিছে। বৰ্ণনা দিছে আপোনাৰ ডাক্তৰ অমৰজ্যোতি চৌধুৰী আৰু আনহাতে অনুপম মহন্তই তথ্যচিত্ৰখনৰ সৃষ্টিশীল সম্পাদনা কৰিছে। আৰু যি এনিমেটেড তথ্যচিত্ৰখনে মধ্যযুগৰ এক আকৰ্ষণীয় কাহিনীৰ সৈতে আপোনাৰ সম্পৰ্কিত, যেতিয়া 1671 চনত শৰাইঘাটৰ যুদ্ধৰ আক্ৰমণকাৰী মোগলৰ সৈন্যৰ ওপৰত সেনাৰ নেতৃত্বত থকা লাচিত বৰফুকনৰ শোচনীয় পৰাজয় ৰক্ষা কৰিছিল। সেই বিষয়ে আপোনালোকে হয়তো গম পায় আৰু সকলোৱে চাগে লাচিত বৰফুকনৰ বিষয়ে জানে। আৰু সেইবাবে আৰ্টিকল ইম্পৰ্টেণ্ট ভাৱে আপোনালোকৰ মাজলৈ দিলোঁ, আপোনালোকে সকলোৱে ভালদৰে চাই ল'ব। ইয়াতে মই পইণ্টবিলাক ইয়াতে দি দিছোঁ, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব বন্ধু বান্ধৱীসকল, ইয়াতে দি দিছোঁ, ইয়াতে চাই ল'ব এবাৰ বন্ধু বান্ধৱীসকল। নেক্সট আৰ্টিকলটো হৈছে আপোনালোকৰ ইণ্টাৰনেশ্যনেল টি ডে। ইণ্টাৰনেশ্যনেল টি ডে মানে আপোনালোকে হয়তো সকলোৱে জানে, হয়নে? আজি আপোনালোকৰ 21 মে হয়। প্ৰতি বছৰে আপোনাৰ কি কয় বন্ধু বান্ধৱীসকল, 21 মেত আপোনাৰ আন্তৰ্জাতিক চাহ দিৱস হিচাপে পালন কৰা হয়। আৰু এই দিনটোত চাহ উদ্যোগৰ অৱদানক স্বীকৃতি দিয়া খণ্ডটোক ন্যায্য আপোনাৰ যি বাণিজ্য ধৰি লওক বিনিয়োগৰ প্ৰচাৰৰ বাবে উৎসৰ্গিত কৰা হয়। ইয়াত চাহ উদ্যোগত কাম কৰা সকলক সন্মান জনায় আৰু এই চাহ উদ্যোগৰ লোকসকলৰ কামৰ পৰিস্থিতি সম্পৰ্কে সজাগতা সৃষ্টি কৰাত সহায় কৰে। 2005 চনত এছিয়া আৰু আফ্ৰিকাৰ যি ট্ৰেড ইউনিয়ন ক্ষুদ্ৰ চাহ খেতিয়ক আৰু নাগৰিকৰ সমাজ সংগঠনৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক চাহ দিৱস আৰম্ভ কৰা হৈছিল। চাহ শ্ৰমিকসকলৰ সন্মুখীন হোৱা যি সমস্যাবোৰ সমাধান কৰাৰ লক্ষ্যৰে এই দিনটো প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ ভিতৰত আছে জীৱিত মজুৰি আৰু ক্ষুদ্ৰ চাহ উৎপাদকসকলৰ বাবে ন্যায্য মূল্য প্ৰদান কৰা। এই বস্তুবোৰ ইয়াতে অলৰেডি দি দিছোঁ। আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰা আৰু পৰিৱেশৰ দ্বাৰা বৃদ্ধি কৰা গুৰুত্ব স্মাৰক হিচাপে কাম কৰে। মই সেই বস্তুবোৰ ইয়াতে দিছোঁ, পাৰিলে আপোনালোকে নোট কৰি ল'ব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানে আছিলে, যে ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টোৰ পৰা সঁহাৰি পাওঁ নেক্সট কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আগতে মই কৰিছিলোঁ, অলপ অসুবিধাৰ বাবে কৰিব পৰা নাছিলোঁ, কিন্তু আজি যদি অলপ সঁহাৰি পাওঁ তেনেহ'লে কণ্টিনিউ কৰিম বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।